এখন মার্কশিট সেই মার্কশিটখন দেখাৰ পিছতে আজি অসমবাসীয়ে কান্দিছে কিয় কান্দিছে আমি প্ৰথমতে সেই মার্কশিটখন দেখুৱাই ল'ব বিচাৰিছো আপোনালোকক এই মার্কশিটখনলৈ মন কৰক আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হৈছে এইচএছ সেকেন্ড ইয়াৰৰ ফলাফল ঘোষণা হৈছে এই মার্কশিটখনলৈ আপুনি মন কৰক মার্কশিটখন আপুনি দেখিবলৈ পাইছে এই মার্কশিটখন ভালদৰে মন কৰক ৰমেন বিশ্বাস নামৰ এগৰাকী ছাত্ৰৰ এই মার্কশিট ৰোল হৈছে 0804 নাম্বাৰ হৈছে 20201 এই ছাত্ৰজনে 88% নম্বৰ পাইছে আমি মার্কশিটখন আপোনালোকক দেখুৱাই থৈছো 88% নম্বৰ লাভ কৰিছে এই ছাত্ৰজনে 88% নম্বৰ লাভ কৰিছে 5টা বিষয়ত লেটাৰ মাৰ্ক পাইছে কিন্তু অত্যন্ত দুখৰ বিষয় হৈছে এই যুৱকজন আমাৰ মাজত আজি নাই অত্যন্ত দুখৰ বিষয় অতিকৈ দুখৰ বিষয় সকলো খুকত ভাগি পৰিছে ৰাজ্যবাসী আজি কান্দিছে এইভাবে যে ৰমেন বিশ্বাস নামৰ এইগৰাকী মেধাবী ছাত্ৰ 4 দিন পূৰ্বে আমাৰ মাজৰ পৰা গলগৈ এই পৃথিৱী এৰি গলগৈ এটা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰমেন বিশ্বাসে আৰু সেইগৰাকী ৰমেন বিশ্বাসৰ এই মাৰ্কশিটখন আপুনি চাওক ইংলিছত 87 অল্টাৰনেটিভ ইংলিছত 91 ফিজিক্সত 92 বায়োলজিত 86 কেমিষ্ট্ৰিত 84 আৰু ম্যাথমেটিক্সত 78 লক্ষণীয় বিষয়টো হৈছে যে এই পাঁচটা বিষয় 87 91 92 86 84 500 নম্বৰ এই পাঁচটা বিষয় 500 নম্বৰৰ ভিতৰত 440 নম্বৰ লাভ কৰিছে এইগৰাকী যুৱকে এইগৰাকী ছাত্ৰই 540 নম্বৰ লাভ কৰিছে সেই মাৰ্কশিটখন আপুনি চাওক মাৰ্কশিটখন চাওক যিখন মাৰ্কশিট দেখি আজি সকলোৱে কান্দিছে যিখন মাৰ্কশিট দেখি আজি সকলো উছপি উঠিছে অসমবাসীৰ আজি চকুত চকুলো কিয়নো ৰমেন বিশ্বাস আজি আমাৰ মাজত নাই 500 নম্বৰৰ ভিতৰত 440 নম্বৰ লাভ কৰা এইগৰাকী যুৱক আমাৰ মাজত নাই এইগৰাকী যুৱক 4 দিন পূৰ্বে আমাৰ মাজৰ পৰা গলগৈ সেই যুৱকজনৰ ফটোগ্ৰাফো আমি আপোনালোকক দেখুৱাইছো সেই যুৱকজনৰ পৰিয়ালত এতিয়া কেনেকুৱা পৰিবেশ পিতৃয়ে কেনেদৰে কান্দিছে সেয়াও দেখুৱাইছো আজি আমি এখন মাৰ্কশিট দেখুৱাইছো যিখন মাৰ্কশিটক লৈ আপুনি এশবাৰ ভাবিব যিখন মাৰ্কশিটক লৈ আপুনি সঁচাকৈ ভাবিবলৈ বাধ্য যে এই মাৰ্কশিটখন আৰু এই যুৱকজন এই ছাত্ৰজনক মন কৰক এই ছাত্ৰজনে আজি ইমান ভাল ৰিজাল্ট কৰিছে পিতৃয়ে ইমান আনন্দ পাইছিলে কিন্তু সেই আনন্দ কৰবাত হেৰাই গল নিজৰ সন্তানটোৱে নাই 4 দিন পূৰ্বে এটা ভয়ংকৰ দুৰ্ঘটনাত নগাঁৱৰ পানীখাইটিত সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত সেই ছাত্ৰজন হেৰাই গল ফটোগ্ৰাফ আমি আপোনালোকক দেখুৱাইছো এই ছাত্ৰজনৰ আজি ফটো লৈ পিতৃ মাতৃ খুকত ভাগি পৰিছে কেৱল কান্দিছে আৰু কান্দিছে কেৱল পিতৃ মাতৃয়ে নহয় সকলোৱে কান্দিছে আজি অসমবাসীয়ে এই মাৰ্কশিটখন দেখাৰ পিছত অসমবাসীয়ে এই মাৰ্কশিটখনৰ ফটো দেখাৰ পিছত এই মাৰ্কশিটখন দেখাৰ পিছত ইংৰাজীত 87 অল্টাৰনেটিভ ইংলিছত 91 ফিজিক্সত 92 বায়োলজিত 86 কেমিষ্ট্ৰিত 84 এই পাঁচটা বিষয়ত লেটাৰ মাৰ্ক পোৱা পাঁচটা বিষয়তে লেটাৰ মাৰ্ক পোৱা এইগৰাকী ছাত্ৰৰ এনে ধৰণৰ সফলতাৰ পিছত কিন্তু অত্যন্ত দুখেৰে সকলোকে জনাবলগীয়া হৈছে যে ছাত্ৰজন আমাৰ মাজত নাই ৰমেন বিশ্বাস আমাৰ মাজত নাই যি গৰাকী ছাত্ৰক লৈ পিতৃ-মাতৃয়ে সপোন দেখিছিল যি সন্তানক লৈ পিতৃ-মাতৃয়ে সপোন দেখিছিল যি সন্তানক ভৱিষ্যতে মানৱ সম্পদ কেনেদৰে কৰিব পাৰে তাক লৈ সপোন দেখিছিল সেই ছাত্ৰজন আজি আমাৰ মাজত নাই অত্যন্ত দুখেৰে পিতৃ আজি খুকত ভাগি পৰিছে পিতৃ আজি কান্দিছে অসমবাসী আজি কান্দিছে অসমৰ জনতাই আজি কান্দিছে এই মাৰ্কশিটখন দেখাৰ পিছত এই মাৰ্কশিটখন দেখি আপুনিও হয়তো ভাবিছে যে এই যুৱকজন এই মেধাবী শিক্ষাৰ্থীজন আজি আমাৰ মাজত নাই আৰু যেটো কথাই সকলোকে কন্দুৱাই তুলিছে কেৱল কিমানেই নহয় এই কথাই সকলোকে শোকাহত কৰি তুলিছে ইমানেই দুখৰ বিষয় যে এই ঘটনাটোৰ পিছত এই পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাৰ পিছত আজি সকলোৱে কান্দিছে আৰু সকলোৱে ক'বলৈ বাধ্য হৈছে যে আমাৰ মাজৰ পৰা ৰমেন বিশ্বাস হেৰাই গ'ল ৰমেন বিশ্বাসৰ পিতৃ-মাতৃয়ে আজি এটা কথা অনুভৱ কৰিব পাৰিছে যে এই ছাত্ৰজনৰ যি প্ৰতিভা সেয়া ইমান কম সময়তে দেখুৱাই থৈ গৈছিল এই মেধা যি সেয়া কেনেদৰে দেখুৱাই থৈ গৈছিল সেয়া সকলোৱে দেখিলে এই মাৰ্কশিটখনে সকলোকে কন্দুৱাই তুলিছে সকলো উছপি উঠিছে আৰু সকলোৱে আজি অত্যন্ত দুখেৰে কৈছে যে
এই 4 দিনৰ পূৰ্বে যিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল যিটো দুৰ্ঘটনাই কাঢ়ি নিলে ৰমেন বিশ্বাসক সেই দুৰ্ঘটনাটোৱে এই পিতৃ মাতৃৰ সপোনবোৰো থানবান কৰি পেলালে আৰু আজি মাৰ্কশ্বিটখন দেখি গোটেই অসমৰ জনতাই গোটেই লোকসকলে সকলোৱে আজি কান্দিছে আৰু সকলোৱে আজি ভাবিছে যে কিবা স্বৰূপে আজি আমাৰ মাজত ৰমেন বিশ্বাস থকা হ'লে ৰমেন বিশ্বাসৰ এই সুখৰ মুহূৰ্তটোত ইমান সফলতাৰ মুহূৰ্তটোত ভাল ফলাফলৰ মুহূৰ্তটোত কিয় এনেকুৱা এটা পৰিৱেশৰ সূচনা হ'ল কিয় এনেকুৱা এটা ভগৱানে আজি আমাৰ মাজৰ পৰা লৈ গ'ল সেই কথাটো সকলোৱে ক'বলৈ বাধ্য হৈছে নেদেখা জনৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে আৰু সকলোৱে এইটোৱেই বিচাৰিছে যে য'তেই আছে সুখত থাকক য'তেই আছে শান্তিত থাকক ৰমেন বিশ্বাস আজি পিতৃক বুজাব কোনে আজি মাতৃক বুজাব কোনে আজি সকলো চুপিছে আৰু সকলোৰে মুখত এটাই কথা ওচৰ চুবুৰীয়াৰ মুখত এটাই কথা এই মেধাৱী শিক্ষাৰ্থীজন ইমান সোনকালে কিয় গ'লগৈ সকলোৰে মনত আজি সেয়াই প্ৰশ্ন